পোৱা গ'ল ইউপিএছচিৰ ফলাফলত কেইবাগৰাকীও অসম সন্তানে সমগ্ৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰি দেশৰ ভিতৰতে জিলিকি উঠিবলৈ সক্ষম হ'ল সেই অসম সন্তান কেইগৰাকীৰ সফলতাই ভৱিষ্যতে যিসকল ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীয়ে এপিএছচি বা ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সপোন মনত পুহি ৰাখিছে তেওঁলোকৰ যথেষ্ট শক্তি প্ৰদান কৰিছে তেওঁলোকৰ বাবে যথেষ্ট এটা সুখৰ খবৰ তেওঁলোকে কঢ়িয়াই আনিছে আৰু তেওঁলোকৰ সেই সফলতাই তেওঁলোকক নিশ্চয়কৈ যথেষ্ট আগুৱাই যোৱাৰ ক্ষেত্ৰত এক বিশেষ অৰিহণা আগবঢ়াইছে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনাগত সময়ত এপিএছচি বা ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি তেওঁলোকে প্ৰস্তুতি চলাই আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি এই বিশেষ অনুষ্ঠানটোৰ আমি আয়োজন কৰিছোঁ আপোনালোকে ইতিমধ্যে গম পায় গুৱাহাটী মহানগৰীৰ মালিগাঁও আৰু ভঙাগড় লগতে উজনি অসমৰ প্ৰাণকেন্দ্ৰস্বৰূপ যোৰহাটত ইতিমধ্যে তিনিটাকৈ শাখা থকা ভদ্ৰা আইএএছ একাডেমীয়ে বিগত বৰ্ষসমূহত এপিএছচিৰ ফলাফলত যথেষ্ট সফলতা দেখুৱাই আহিবলৈ সক্ষম হৈছে আৰু সেই ভদ্ৰা আইএএছ একাডেমীৰ দুগৰাকীকৈ ফেকাল্টি আৰু দুগৰাকী ইউপিএছচি আৰু এপিএছচিত শিক্ষাৰ্থীৰে উত্তীৰ্ণ অসম সন্তানক লৈ আমি এই যে অনুষ্ঠানটোত মিলিত হৈছোঁ মই প্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ সৈতে উপস্থিত আছে ভদ্ৰা আইএএছ একাডেমীৰ ডাইৰেক্টৰ কাম ফেকাল্টি জুলনজ্যোতি হাজৰিকা মোৰ সোঁফালে আছে জুলনজ্যোতি হাজৰিকাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ তাৰ সমান্তৰালকৈ মোৰ সৈতে আছে ভদ্ৰা আইএএছ একাডেমীৰ ছিনিয়ৰ ফেকাল্টি শুভদীপ দাস তেখেতকো স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে ইউপিএছচিৰ শেহতীয়াকৈ ঘোষিত ফলাফলত 298 সংখ্যক স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িওৱা ইদুল আহমেদ তেখেতকো আমি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ তাৰ সমান্তৰালকৈ আমাৰ সৈতে আছে প্ৰথমবাৰৰ বাবে এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈ এপিএছৰ অষ্টম ৰেংক অৰ্থাৎ অষ্টম স্থান দখল কৰি অসম সমগ্ৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰা মানস প্ৰতিম চৌধুৰী আমাৰ মাজত আছে আমি তেখেতকো এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ এই চাৰিগৰাকী অতিথিক অনুষ্ঠানটোৰ মধ্যমণি হিচাপে লৈ আমি এই বিশেষ আধা ঘণ্টাত আপোনালোকক বহু কথা জনোৱাৰ চেষ্টা কৰিম মই পুনৰবাৰ কৈছোঁ ভৱিষ্যতে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি তেওঁলোকে মনত সপোন পুহি ৰাখিছে তেওঁলোকৰ বাবে যথেষ্ট সহায়ক হ'ব আমাৰ এই বিশেষ অনুষ্ঠানটো মই প্ৰথমে আৰম্ভ কৰিছোঁ জুলনজ্যোতি হাজৰিকাৰ পৰাই জুলনজ্যোতি হাজৰিকা যিহেতু চিভিল ছাৰ্ভিচৰ যিটো এক্সাম সেই এক্সামটোৰ চিলেবাছখন বহুত বৃহৎ পৰিসৰৰ সেই চিলেবাছখনৰ পৰিসৰটো যিহেতু বৃহৎ বা বহল গতিকে সেই চিলেবাছখন পঢ়াৰ ক্ষেত্ৰত যিটো স্মাৰ্ট ষ্টাডি ষ্ট্ৰেটেজি হ'ব লাগে মানে পঢ়াৰ যিটো কৌশল হ'ব লাগে এটা স্মাৰ্ট কৌশল এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ বাবে কেনেকুৱা হ'ব লাগে বুলি আপুনি ভাবে হয় চিলেবাছটো ডাঙৰ হয় বাট প্ৰথমতে মই বুজিব লাগিব যে পৰীক্ষাটোৰ নেচাৰটো কেনেকুৱা হয় সেইটো বুজিব বহুত ইম্পৰ্টেণ্ট হয় ইয়াত প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ আছে বহুতে ভুল কি কৰি দিয়ে যে প্ৰথমতে প্ৰিলিমছত পঢ়ে মই নম্বৰ অফ ষ্টুডেণ্ট পাইছোঁ যোনে প্ৰথমে প্ৰিলিমছৰ কাৰণে পঢ়ে ভাবিলোঁ যে প্ৰিলিমছৰ কাৰণে পঢ়িলোঁ প্ৰিলিমছ পাছ কৰিলে মেইনছৰ কাৰণে পঢ়িম তাৰপিছত মই ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম বাট এই বস্তুটো ছিষ্টেমটো বা এনেকুৱা প্ৰিপাৰেশ্যন আচলতে নহয় আপুনি যদি ভালকৈ চিলেবাছটো চাই প্ৰিলিমছ হওক মেইনছ হওক আল্টিমেটলি চিলেবাছটো একেই হয় অ'কে কুৱেশ্যনৰ নেচাৰবিলাক অলপমান বেলেগ হ'ব পাৰে বাট আল্টিমেট চিলেবাছটো একেই হ'বলৈ গৈ আছে তো মোৰ যিটো ষ্ট্ৰেটেজি হ'ব বা মোৰ যিটো প্ৰিপাৰেশ্যন হ'ব সেইটো মেইনছ কামছ প্ৰিলিমছ হ'ব লাগে মানে মই একেলগে মেইনছ আৰু প্ৰিলিমছৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু প্ৰথমতে মই মানে চিলেবাছখন ভালকৈ বুজিব লাগে যে কোনটো ছাবজেক্টছত বা কোনটো পেপাৰখনত কি ছাবজেক্ট বা কি টপিক আহি আছে কোনবিলাক কুৱেশ্যন কোনবিলাক টপিক বাৰে প্ৰতি ৰিপিটেশ্যন হৈ আছে তো সেইটো বুজিব বহুত ইম্পৰ্টেণ্ট হয় মোৰ অভাৰ ইম্পৰ্টেণ্ট এনেকুৱা হয় যে ছাপ'জ আমি প্ৰিলিমছৰ কাৰণে ভুল ক'ত হৈ যায় মই মক টেষ্ট নিদিওঁ মই MCQ টেষ্ট নিদিওঁ তো সেইবিলাক টেষ্ট দিব লাগে মেইনছৰ কাৰণে এনচাৰ ৰাইটিং কৰিব লাগে তো তেনেকুৱাকৈ যদি ভালকৈ আমি এটা ষ্ট্ৰেটেজি বনাই লওঁ তো বহুত কম সময়ত বা মই ধৰি লওক কম টাইমত মই এটা ভালকৈ ৰিজাল্ট কৰিব পৰা যায় ঠিক আছে মই এবাৰ শুভদীপ দাসৰ কাষলৈ গৈছোঁ জুলনজ্যোতি হাজৰিকাক ধন্যবাদ জনাইছোঁ শুভদীপ দাসৰ কাষলৈ এটা প্ৰশ্ন লৈ গৈছোঁ सिविल सर्विसेज के प्रिपरेशन के लिए जो राइट स्टेज होता है वो क्या होता है हिंदी में एक कहावत है जब उठो तभी सवेरा तो मैं एस्पिरेंट्स के लिए ये बोलना चाहता हूँ दैट जब भी आप प्रिपरेशन स्टार्ट करना चाहते हैं तभी आप स्टार्ट कर सकते हैं बट कुछ गाइडलाइंस आपको फॉलो करनी पड़ेंगी जैसे नोटिफिकेशंस पब्लिक सर्विस कमीशंस के द्वारा निकाला जाता है उन नोटिफिकेशंस पे क्लियरली लिखा हुआ रहता है दैट यू हैव टू क्रॉस 21 ईयर्स ऑफ एज एंड जो दूसरा क्राइटेरिया रहता है आप ग्रेजुएट होना चाहिए कोई भी फील्ड से हो वेदर आप इंजीनियरिंग हो वेदर आप आर्ट्स बैकग्राउंड से हो साइंस बैकग्राउंड से हो मेडिकल बैकग्राउंड से हो दैट डजेंट मैटर्स बट
if you have solved this criteria, then you are eligible for that, right? And ये भी मैटर नहीं करता that आप कितने परसेंटेज ऑफ मार्क्स ले आ रहे हो, आप फर्स्ट डिवीजन ला रहे हो या सेकंड डिवीजन, राइट? कितने 90% या 60%, दैट डजंट मैटर्स, जस्ट दीज आर द क्राइटेरियाज. अगर आप फुलफिल कर रहे हो तो यस यू आर एलिजिबल फॉर द प्रिपरेशन. अब एक जो सिर्फ यही क्राइटेरिया होने से ज़रूरत नहीं है, कुछ आपको इनर सेल्फ से भी आना चाहिए. फॉर एग्जांपल, आपको इनर सेल्फ से आपको इनर बोलना चाहिए दैट यस क्या मैं एम आई डेडिकेटेड टू सर्व माई कंट्री और माई स्टेट. तो ये अगर पैशन है, ये अगर ज़ील आपके मन में है, देन यस यू आर इन द वेरी राइट ट्रैक. नाउ कुछ लोगों का तो पैशन ऐसे होता है जो क्या ग्रेजुएशन से पहले ही स्टार्ट कर देते हैं, और ये कभी कभी उनको फ़ायदा भी मिल जाता है, क्योंकि ग्रेजुएशन से पहले अगर आप प्रिपरेशन को स्टार्ट कर रहे हो तो ग्रेजुएशन जैसे ख़त्म हुआ उसके बाद आप एग्ज़ाम देकर सीधा एग्ज़ाम क्लियर कर लोगे आप, राइट? सो दिस इज़ द वे यू वांट टू, राइट? बट कुछ और भी चीज़ें हैं जो क्या इस प्रिपरेशन में बहुत ही इंपॉर्टेंट है, जैसे पेरेंटल सपोर्ट. ये क्या है ना, ये एक ऐसा स्टेज है जो क्या काफ़ी ज़्यादा अप डाउन होते रहता है. तो यस, पेरेंटल सपोर्ट अगर हुआ हम आपके पास है तो यस आप कहीं ना कहीं आपका जो ये जर्नी होगा सिविल सर्विसेज का वो काफ़ी ज़्यादा स्मूथ होना चाहिए. यही नहीं, आपका पास जो आजू बाजू वाला इन्वायरमेंट है जहाँ पर आप पढ़ाई कर रहे हो, क्योंकि काफ़ी ज़्यादा कॉम्पिटिटिव इन्वायरमेंट है, राइट? एकदम कट थ्रोट कंपटीशन है, तो इसी के लिए एक कॉम्पिटिटिव इन्वायरमेंट भी बहुत ज़्यादा ज़रूरी है. एक प्रॉपर मेंटोर, प्रॉपर गाइडेंस की बहुत ज़्यादा ज़रूरी है. सो दीज आर द ओवरऑल क्राइटेरियाज जो क्या परफेक्ट स्टेज बनाता है फॉर द प्रिपरेशन. অ'কে, থেংক ইউ. এইবাৰ মই ঈদুল আহমেদৰ কাষলৈ গৈছোঁ আৰু ঈদুল আহমেদক মই শেহতীয়া তেওঁৰ যিটো সফলতা, সেই সফলতাৰ বাবে আমাৰ প্ৰতিদিন টাইমৰ ফালৰ পৰা অভিনন্দন প্ৰথমে জ্ঞাপন কৰি লৈছোঁ. তাৰপিছতেই মই আপোনাৰ পৰা জানিব বিচাৰিম এটাই কথা, যে UPSCৰ 298 সংখ্যক স্থান আপুনি লাভ কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ ৰাজ্যবাসী আপোনাক লৈ গৌৰৱান্বিত হৈছে. আপোনাৰ এই UPSC পৰীক্ষাত যিটো সফলতা আপুনি লাভ কৰিবলৈ সক্ষম হ'ল, সেই সফলতাৰ আঁৰৰ যিটো মূল মন্ত্ৰ, সেই মূল মন্ত্ৰটো আপুনি কি বুলি ভাবে? UPSC এক্সামটো বহুতেই চেলেঞ্জিং হয়. তো তাৰ কাৰণে মই এটা বস্তু দেখা পাইছোঁ যে মোৰ 5th এটেম্পটত মই পাইছিলোঁ. তো মই আগৰ পৰাই এজন মেধাৱী ছাত্ৰ আছিলোঁ, কিন্তু UPSCত আপোনাৰ অলপ অকল হাৰ্ড ৱৰ্ক বা আপোনাৰ ইণ্টেলিজেঞ্চেদি আপুনি এক্সামটো ছাকচিড কৰিব নোৱাৰে. লগতে আপোনাক স্মাৰ্ট ৱৰ্ক লাগিব, প্লাছ আপোনাৰ এটা ডেডিকেশ্যন আৰু এটা পাৰ্চিভাৰেঞ্চ লাগিব যে ফাইট কৰি থকা. অলৰেডি কৈছে যে বহুতটা বেলেগ টাইপৰ ষ্টেজ আছে, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ. এভৰি ষ্টেজত আপোনাৰ ৰিকুৱাৰমেণ্ট বেলেগ. প্ৰিলিমছত আপোনাৰ ৰিকুৱাৰমেণ্ট আছে অবজেক্টিভ হ'বলৈ, আৰু মেইনছত আপুনি ডিটেইল ষ্টাডি কৰিবলৈ, আৰু ইণ্টাৰভিউত আপোনাৰ এটা হলিষ্টিক পাৰ্চপেক্টিভ লৈ এটা টপিকক আপুনি মানে ইণ্টাৰপ্ৰেট কৰি পেলাই ক'ব পাৰিবলৈ. তো এই গোটেইখিনি আপোনাৰ পাছ কৰিবলৈ আপোনাৰ আগৰ পৰা আপুনি এটা ষ্ট্ৰেটেজি লৈ যাব লাগিব যে য়েছ মোৰ ফেইলাৰ হ'লেও মই ডিটাৰমাইন থাকিম যে আকৌ মই এটেম্পটো দিম. তো মেইন কথা হ'ল যে আপুনি হাৰ্ড ৱৰ্ক কৰিব লাগিব. তাৰ লগতে আপোনাৰ মেইনলি স্মাৰ্ট ৱৰ্ক ইজ ভেৰি এচেঞ্চিয়েল, কাৰণ আপোনাৰ চিলেবাছটো ইমান ডাইভাৰ্চিফাইড. আপুনি মেটেৰিয়েল পাব, বহুত আপুনি কোচিং চেণ্টাৰ হেৰি পাব, আৰু লগতে নিজৰো বহুত মেটেৰিয়েল থাকে. তো তাৰ পৰাই আপুনি ৰাইট চইচ কৰিবলৈ, সেইটো কাৰণে আপুনি কোচিঙৰ গাইডেঞ্চ ল'ব পাৰে, বা আপোনাৰ ছিনিয়ৰ আছে, বা নিজেও আপুনি মানে নিজে ইণ্ট্ৰস্পেক্ট কৰি পেলাই কি চিলেবাছ ৰাইট ডাইৰেকশ্যনত টপাৰে গৈছে. তো সেই বস্তুটো আপুনি এচেঞ্চিয়েল আগতে আপুনি ডিটাৰমাইন কৰিব লাগিব যে মই কোনখিনি পঢ়িম. এবাৰ পঢ়াখিনি ডিটাৰমাইন কৰাৰ পিছত আপোনাৰ যোনবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আহে বা মক টেষ্ট আহে, সেইখিনি আপুনি ভালকৈ এটেম্প কৰিব লাগিব. তাৰপিছত যাই থৈ আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ হয়. আৰু তাৰপিছত মেইনছৰ কাৰণেও একে ষ্ট্ৰেটেজি, আপুনি ডিটেইলত চব টপিক পঢ়িব লাগিব আৰু প্ৰিপেৰেশ্যন কৰিব লাগিব. তো মোৰ মন্ত্ৰ হ'ল যে আপুনি ফেইলাৰ হ'ব পাৰে এইটো এক্সামত, আপছ এণ্ড ডাউনছ আছে বুলি কৈছে অলৰেডি. তো লগতে আপুনি সেই হাৰ্ড ৱৰ্ক, পাৰ্চিভাৰেঞ্চ আৰু লগতে পেৰেণ্টেল ছাপৰ্ট আৰু এটা ইম'চনেল ছাপৰ্ট এটা বহুত প্ৰয়োজন এই এক্সামটোৰ কাৰণে. তো এইখিনি যদি আছে আপোনাৰ লগত, তো ডেফিনেটলি আপুনি ট্ৰাই কৰিব পাৰে এক্সামটোৰ কাৰণে. নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ. এইবাৰ মানস প্ৰতিম চৌধুৰীৰ কাষলৈকে যাব বিচাৰিছোঁ. মানস প্ৰতিম চৌধুৰীকো মই সেই একেদৰে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ ঈদুল আহমেদৰ সোধা প্ৰশ্নটোৰ দৰেই. আপুনি যিহেতু প্ৰথমবাৰৰ বাবে APSC পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সেইবাৰেই আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে. সফলতা লাভ কৰিছে আপুনি APS ৰেংক 8 ইতিমধ্যে আপুনি লাভ কৰি হয়তো এতিয়া আপুনি নিজৰ যি কৰ্মৰ বাবে যোগদান, সেই যোগদানৰ হয়তো প্ৰস্তুতি আপুনি চলাই আছে. আপোনাকো মই সেই একেটাই প্ৰশ্ন সোধোঁ যে আপোনাৰ সফলতাৰ সেইটো মূল মন্ত্ৰ কেনেকুৱা আছিল? কাৰণ বহু ছাত্ৰ ছাত্ৰীয়ে বহুবাৰ APSCত বিফল হোৱাৰ পিছতো তেওঁলোকে হাৰ মানিব লগা হয়, তেওঁলোকে আধা ৰাস্তাতে এৰি দিব লগা হয়, সপোনটো বাদ দিব লগা হয়. কিন্তু আপুনি এবাৰতেই ক্লিয়াৰ কৰিব পাৰিছে আৰু এটা সুন্দৰ ৰেংক আপুনি লাভ কৰিবলৈ সক্ষম হৈছে. আপোনাৰ মূল মন্ত্ৰটো কি আছিল? হয়, চাওক, এই গোটেই পৰিক্ৰমাটো এনেকুৱা এটা লং প্ৰচেছ হয়. প্ৰিলিমছ থাকে, মেইনছ থাকে, ইণ্টাৰভিউ থাকে. তাৰ কাৰণে আপোনাৰ ছেল্ফ মটিভেশ্যন যিটো ইনাৰ ছেল্ফৰ পৰা আহে,
সেই বস্তুটো চবতকৈ ডাঙৰ কথা। আপুনি কোনোবাই কৰিছে কাৰণে যে কৰিব লাগিব UPSC বা APSC সেনেকুৱা নহয়। আপোনাৰ জীৱনৰ এটা লক্ষ্য আছে, সেই লক্ষ্যত উপনীত হ'বলৈ আপুনি কষ্ট কৰিব লাগিব। হয়তো আপুনি কাৰোবাক দেখিছে লগৰ এজনে কৰিছে বা ছিনিয়ৰ দাদা বা গাঁৱৰ কোনোবা এজনে কৰিছে সেইকাৰণে APSC কৰিছোঁ, সেইটো নহয়। আপুনি ৰাইজক সেৱা কৰিবলৈ নিজৰ মনৰ পৰা যদি আহিছে তেতিয়াহ'লে ডেফিনেটলি চিভিল ছাৰ্ভিচৰ প্ৰতি আপোনাৰ মটিভেশ্যন থাকিব। সেইটো এবাৰ সকলোৰে নহয়, এবাৰতে কোনোবাই 2 বাৰ দিয়ে, কোনোবাই 3 বাৰ দিয়ে, কিন্তু আল্টিমেটলি আপোনাক কি লাগে, ৰিজাল্টটো লাগে আৰু ৰাইজক লাষ্টত গৈ সেৱা কৰিব লাগে। গতিকে সেই মনোভাৱটো যদি থাকে আপোনাৰ ডেফিনেটলি আপুনি ছাকচিড কৰিব এই গোটেই এক্সামটোত। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা বাণিজ্যিক বিৰতিৰ যিহেতু সময় হৈছে আমাৰ অনুষ্ঠানত, গতিকে এটা বাণিজ্যিক বিৰতি লওঁ, তাৰপিছতে আমি অনুষ্ঠানটোৰ শেষ অংশলৈ উভতি আহিম। আমি আকৌ 4জনৰ সৈতে কথা পাতিম, আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিছু নজনা কথা। আৰু ভাবি চিন্তি আদৰি লওক এক হেলথিয়াৰ চইচক। ফাইবাৰৰ গুণেৰে ভৰপূৰ ব্ৰিটানিয়া নিউট্ৰি চইচ ডাইজেষ্টিভ। হেলথিয়াৰ হৈ ৰোৱাৰ চইচ এতিয়া আপোনাৰ হাতত আছে, এতিয়া 10 টকাত।